ইতিমধ্যে আপোনালোক অৱগত হৈছে যে বৰ্তমান যে লোকসভা নিৰ্বাচন আহি আছে ইয়াৰ প্ৰাকক্ষণত সমগ্ৰ দেশত বিজেপিয়ে যি ধৰণৰ প্ৰতাৰণা প্ৰবঞ্চনাৰ ৰাজনীতি আৰম্ভ কৰিবলৈ লৈছে ইয়াৰ বিৰুদ্ধে আমি আচলতে অসমৰ সমূহ বিজেপি বিৰোধী ছাত্ৰ সংগঠন ঐক্যবদ্ধ হৈছো আৰু আমি নিৰ্বাচন আয়োগক দৃষ্টিগোচৰ কৰিব বিচাৰিছো। আপোনালোকে জানে যে নিৰ্বাচন আয়োগৰ আয়ুক্ত নিৰ্বাচনৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আঁতৰাই দিয়া হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ দেশখনক বেছিভাগ গণতন্ত্ৰ আৰু সংবিধানক হত্যা কৰি বিজেপিয়ে যি স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে এই সময়ত এটা প্ৰগতিশীল জাতীয় ছাত্ৰ সংগঠন হিচাপে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অতি দায়বদ্ধ আৰু সেইকাৰণে আমি যদিও কোনো ৰাজনৈতিক দলৰ আৰ্থিক ধন্য নহয় বা কোনো ৰাজনৈতিক দলৰ লগত আমি বৰ্তমান নাই, তথাপিও এক সংগ্ৰামী ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠিত কৰা হিচাপে আমি সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো। বিজেপিৰ যি প্ৰতাৰণাৰ ৰাজনীতি আঁচনি দিম বুলি তেওঁলোকে যিধৰণে প্ৰতাৰণা কৰি আছে মানুহক ভুৱা কিছুমান ডকুমেণ্ট নি মানুহৰ ছিগনেচাৰ লৈছে হোৱাটছএপ গ্ৰুপবিলাকত আশাকৰ্মী অথবা যিবিলাক আমাৰ অংগনবাড়ী ৱৰ্কাৰ বা আমাৰ বিভিন্ন ছেক্টৰত কাম কৰা বিভিন্ন মহিলাসকলক আত্মসহায়ক গোটক আঁচনি কাটি দিয়াৰ ভাবুকি দিছে। বিজেপি বিৰোধী দললৈ গ'লে আঁচনি কাটি দিয়াৰ ভাবুকি দিছে। ইয়াৰ বিৰুদ্ধে আচলতে আমি ছাত্ৰ সমাজ ঐক্যবদ্ধ হৈছো আৰু এটা আহ্বান জনাইছো যে আপোনালোকে আমাৰ আটাইকেইটা ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি NSY ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন CYSS আদি কৰি সকলো সংগঠনৰ লোকেল তথা চেণ্ট্ৰেল কমিটিক আপোনালোকে অভিযোগ দিয়ক। আমি ইয়াত নিৰ্বাচন আয়োগলৈ আমি পঠাম আৰু এই ধৰণে প্ৰবঞ্চনাৰ ৰাজনীতিৰ বিৰুদ্ধে আমি জনমত বনাব খুজিছো যাতে ৰাইজে প্ৰকৃতাৰ্থত আপোনালোকে নিৰ্বাচিত কৰক যিজন জনপ্ৰতিনিধিয়ে অসমৰ সমস্যাক লৈ মাত মাতিব পাৰে। অসমৰ সমস্যাক লৈ তেওঁলোকে সংসদত গৈ টোপনি মাৰি থাকিব অথচ তেওঁলোকে মানুহক প্ৰলোভিত কৰি ভাগ ভাগ কৰি বিভাজনৰ ৰাজনীতি কৰিব। এয়া কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব আৰু আগন্তুক যি লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী যিগৰাকী আটাইতকৈ শক্তিশালী প্ৰাৰ্থী তেওঁক জিকাবৰ কাৰণে আমি সমগ্ৰ অসমৰ ৰাইজলৈ আহ্বান জনাইছো। ধন্যবাদ।